কৃষ্ণ হে বাপদয় আমি যি বলি আৰু ইন্দ্ৰৰ যুদ্ধ এই যুদ্ধত দুয়ো ইজনে সিজনৰ মাজত বগৰা বগৰী কৰি পুনৰ ধনুলৈ যুদ্ধ কৰিলে। শেষত জাঠি দি ইন্দ্ৰৰ বুকু ছেদ কৰিলে। ইন্দ্ৰ অচেতন হৈ যায়। ইন্দ্ৰই পুনৰ হাৰ পাই বজ্ৰ ধৰি বলিৰ ফাললৈ চোচা লৈ যায়। আমি ইমানখিনি যোৱাকালি আমি পঢ়িলোঁ। আজি আমি পঢ়িম দুলৰীৰ পৰা। তাৰ পাছৰ অংশনো কিনো হ'ল, গুৰুজনাই কিনো আমাৰ ইয়াত দি থৈ গৈছে শুনো। দুলৰী হেন শুনি সাখী শ্ৰীমন্ত মহন্ত মাতিলন্ত বলিৰাই, এতেকে উত্তৰ আছে পুৰন্দৰ মাধৱ জাতু সহায়। আখি কপহতি তুমি খেউদাৰ, ই কথা আনত সোধা। আপোনাৰ ভৰি থৱে আৰু কৰি পৰকেহে বোলে ধুগুধা। কৃষ্ণ ভুল মাত কৰি সাগৰ মঠিলো, দেৱে দুইতে সাজু হৈ। আমাক বঞ্চিলা আপুনি ভুঞ্জিলা, অমিত কোন মই। দুৰ্জন জনৰ হেনয় চৰিত্ৰ, পাহে ধৰি উঠে কান্ধে। চালা ফাৰি চাউল চুবাৱে হিভিতি, গলত ধৰিয়া কান্দে। শুনিও কপটি মিছা চতি মাতি, কৰা জ্ঞান হৈ। দৈবৰ অধীন জয় পৰাজয়, কাহাৰো আশাত নৈ। যদি প্ৰাণ যায় তাতো কানাই, বুলিলো নিশ্চয় কৰি। অথিৰ জীৱন পৰয় জিঠাই, ইভাল যুদ্ধত মৰি। এতিয়া মানে কি হ'ল, বলিয়ে কৈ আছে, গম পাইছেনে? আপোনাৰ মোৰ ইয়াত পৰি গ'লোঁ, এই সংসাৰত মই ইয়াত যদি পৰি মৰি যাওঁ, তথাপিও মই মানে মোৰ জীৱন মানে ধন্য হ'ব। কাৰণ তোমালোকে আমাক ঠগিছা, মিছা কৈ পেলাই অমৃত নিজে পান কৰিলা, এনেকৈ কৈছে ইন্দ্ৰৰ আগত। গতিকে ইমান তোমালোকৰ দৰে চতুৰ বা হেৰি নহয় আমি। এতিয়া আমি যদি ইয়াত পৰি পেলাই যদি কিবা হৈ যাওঁ, তথাপিও আমাৰ ইয়াত মানে মনত ভাবিবলগীয়া একো হেৰি নাই, সুখ নাই। ইয়াত পৰি যদি মৰি যাওঁ আমাৰ কাৰণে ভাল বুলি কৈছে, বলিয়ে কৈছে। ছবি এহি বুলি মহাজ্ঞানী কৰ্ণপুৰীয়ায় টানি, হাজাৰে হানিল নৰাচ। বায়ু বেগে গলি ছুটি দৰহিয়াত ফুটি, বাজহুয়া গৈল পিঠি পাছে। এই কথা কৈ ইন্দ্ৰক যেতিয়া মাৰিছে, ইন্দ্ৰৰ বুকুৱেদি সোমাই পিছফালেদি ওলাই গৈছিল, পিঠি ফাটি ওলাই গৈছিল বলি ৰায়ভাগৰ খৰপাত। ভাবকচোন যে এই কথাটো আমাক এইটোও বুজাই আছে, কালিতো কৈছিলোঁৱে সেইখিনি কথা, যে ভকতক যে এই
বাবানৰ শাস্ত্ৰবিলাকৰ যিসকল প্ৰবল শক্তি, এই সকল শক্তিয়ে ভকতক মানে তাচ নাচ কৰি দিয়ে। ভকত নিমাত হৈ থাকিবলগীয়া হয়, গম পাইছেনে? এনে এটা সময় আহি যায়, মানে অমৃত তোমালোকে পালন কৰিলা, তোমালোকে বৰ নামঘৰত যোৱা, আমি নাযাওঁ, এনেধৰণৰ কথা কয়নে নকয়? তোমালোকে নামঘৰত গৈছা বুলি তোমালোকে বৰ জ্ঞানী বুলি ভাবিছা নেকি নিজক? কিছুমানে কয় যে নামঘৰত নগ'লেও ভকত হ'ব পাৰে, আমাৰ হৃদয়তেই ভগৱান আছে, তেনেকৈ ধৰণে কৈ পেলাই যে মানুহজন পবিত্ৰ হ'ব লাগে, নামঘৰত গ'লেও যদি অপবিত্ৰ হয় সেয়া জানো ভকত হ'ব? এনেকুৱা ধৰণৰ শব্দ কিছুমান মাৰি দিয়ে, ভকতৰ মুখ বন্ধ কৰি দিয়ে, পিঠি ফালি দিয়ে, এনেধৰণৰ অস্ত্ৰই এইবোৰ মানে কৈছে। আৰু অমৃত পান কৰা হৰিনামৰ আশ্ৰয় লোৱা ভকতজনকো তেনেকৈ কৰি তছনছ কৰি দিয়ে, এনেকুৱা মানে বলিৰ প্ৰহাৰ, গম পাইছেনে? এই প্ৰহাৰৰ পৰা আমাক এইখিনি বুজাইছে। মহামত্ত ঐৰাৱত তাকো লাগিয়ে কহত, তীক্ষ্ণ ভল্ল কৰিয়া প্ৰহাৰ, বিদাৰিয়া কুম্ভস্থল পুষ্ঠ মানে গৈল তল, হস্তিও দেখিলা অন্ধকাৰ। আৰু সেই ঐৰাৱতকো এনেকৈ হৰ মাৰিলে, সিও মানে পৰি গৈছে আৰু ঐৰাৱতীয়েও অন্ধকাৰ দেখিবলৈ ধৰিছে, গম পাইছেনে? ইমান বলিৰ শক্তি, গম পাইছেনে? তো এই আমাৰ মায়া সাগৰৰ যি কথা, বামানৈ কথা, ইমান শক্তি বুলি কৈছে, গম পাইছেনে? গতিকে সেই ভকত তোমালোকে ইয়াৰ পৰা আঁতৰি নাযাব, ইন্দ্ৰৰ দৰে সেইকাৰণে ইন্দ্ৰৰ বজ্ৰ ধৰা বুলি কৈছে, বিচলিত নহবা, ব্ৰজ্য ধৰা, গম পাইছেনে? যে এই সংসাৰত আমাক সেইকাৰণে কৈছে, সংসাৰৰ মায়াৰ মোহে দগদগকৈ পুৰিব, মায়া মোহে আৱৰি ধৰিব। গতিকে সেই মায়া মোহৰ যেতিয়া আহি পেলাই মানুহক যেতিয়া আৱৰি এই বস্তুটোৱে দহিবলৈ আৰম্ভ কৰিব, তেতিয়া বিচলিত নহ'বৰ কাৰণে ভগৱন্তই আমাক এনেকৈ কৈছে। আৰু এই বজ্ৰ ধৰা কথাটো আমাৰ কিন্তু উত্তৰ প্ৰজন্মৰ কাৰণে বহুত দৰকাৰ, নতুন প্ৰজন্মৰ যি ডেকাসকল, সেইসকলৰ কাৰণে বেছি দৰকাৰ এনেকৈ বজ্ৰ ধৰা। কেলৈ? মন মানসিকতা বজ্ৰ ধৰিব লাগিব। যদি কিবা কাৰণত লগৰ সমনীয়াও কয়, যদি এই ভাই এই এপেক্ষা শৰীৰৰ কাৰণে ভাল, ডেকাৰ কাৰণে ভাল, কিন্তু সৰুতে মা দেউতাই কৈছিলে যে এই বস্তুটো নাখাবি, বেয়া বস্তু। তো আজিকালি আমি যিমান ডাঙৰ হৈ আহিছোঁ সিমান ভাল হৈ আহিছে, অমৃত হৈ আহিছে, নহয় জানো? তো যিটো বেয়া বস্তু সি অমৃতলৈ আমাৰ গতি কৰিছে, সেইটো খালেহে ভাল বুলি যেন দেখুৱায়। গতিকে সেই সময়ত আমি বজ্ৰ ধৰিব লাগিব। কোনোবাই যদি তেনেকুৱা এটা কথা কৈছে, কোনোবাৰ লগৰ সমনীয়াই যদি প্ৰেমত পৰিছে, প্ৰেমৰ মায়াই দগদগকৈ হৃদয়খন ফালি পেলাব, সেই সময়ত বজ্ৰ ধৰিব লাগিব। সৌ কালি পৰহি এহাল যুৱক যুৱতীয়ে মৃত্যুবৰণ কৰিছে, গম পাইছেনে বাপ? ইয়াৰ মৃত্যুবৰণ হোৱাৰ মূল কাৰণ হৈছে তেওঁলোকৰ মাজত এই বজ্ৰধাৰী হিত মানে কঠিনতা নাই। আচলতে আমাৰ যৌৱনপ্ৰাপ্তসকলে এই বজ্ৰ ধৰিবলৈ জানিব লাগিব। যদি হৃদয়ত এই মায়াৰ বান্ধোনে যেতিয়া বেৰি আহে, তেতিয়া অনুভৱ কৰিব লাগিব এয়া হৈছে জগতৰ মায়া। গতিকে এই বস্তুৱে মোক আমনি যেতিয়া কৰিছে, তেনেহ'লে মই ইয়াৰ পৰা বাচিব লাগিব। কেনেকৈ বাচিব লাগিব? গতিকে মনক স্থিৰ কৰিব লাগিব, মনটোক বজ্ৰ দৰে ধৰিব লাগিব, কঠিনতা হ'ব লাগিব, এইবিলাক আহিয়ে থাকিব। গতিকে সংসাৰত এয়াই প্ৰেম নহয়, প্ৰেম আপোনাৰ কৃষ্ণ আৰু ৰাধাৰ দৰে হ'ব লাগিব। আজি ৰাধাৰ কথা কৈছোঁ, ভাগৱতে আমাক কিন্তু ৰাধাৰ কথা নকয়, ভাগৱতৰ ৰাধাৰ চৰিত্ৰ নাই। কিন্তু আমি যি সেই ৰাধাৰ কথা এইকাৰণে ক'ব লগা হৈছে, আমি যি নাটকখন চাইছোঁ, যি আমি পশ্চিমীয়া শাস্ত্ৰৰ কথা আমাৰ মাজলৈ আগবঢ়াই দিছে, সেই শাস্ত্ৰৰ মতে আমি ৰাধাৰ যিটো প্ৰেম দেখিছোঁ, শ্ৰী চৈতন্য মহাপ্ৰভুৰ যি দৰ্শনত ৰাধা ৰূপটো আছে, তেওঁৰ মতে যি ৰাধাৰ চৰিত্ৰটো আমাৰ আগত দাঙি ধৰিছে, সেই ৰাধা হৈছে বৰ বিশাল ৰাধা তেওঁলোকৰ মতে। কাৰণ সেই ৰাধাটো এইকাৰণে আমি বিশাল বুলি ক'বলৈ যাওঁ, যেতিয়া বৃন্দাবনৰ পৰা গকুলৰ পৰা কৃষ্ণ যেতিয়া মথুৰালৈ যায়, কৰ্ম কৰ্তব্যৰ বাবে যায়, পিতৃ মাতৃৰ কাষলৈ, যেতিয়া ৰাধাক এৰি থৈ যাব লগা হৈছে,
ইজনে সিজনৰ কাৰণে নিজৰ প্ৰেম বলিদান দিব লগা হৈছে। প্ৰেমৰ বলিদান দিবলগীয়া হৈছে। সেই প্ৰেমৰ বলিদানত কিন্তু ইজনে সিজনে কেতিয়াও আত্মহত্যা কৰা নাই, আত্মহনন কৰা নাই। সেইকাৰণে কৈছে ৰাধা প্ৰেম আটাইতকৈ শ্ৰেষ্ঠ প্ৰেম। কাৰণ এনেহেন কৃষ্ণই কৰ্ম কৰ্তব্যৰ বাবে যেতিয়া মথুৰালৈ গৈছে, তথাপি ৰাধাই নিজক আত্মহনন নকৰিলে। কৃষ্ণৰ নাম হৃদয়ত বান্ধোন হিচাপে লৈ ল'লে, লৈ পেলাই তেনেকৈ থাকিলে, কৃষ্ণৰ নামতে থাকি গ'ল। এয়াহে হৈছে আচল প্ৰেম। এইটোহে আচল প্ৰেম বুলি কৈছে। সেইকাৰণে কি কৈছে, এই বজ্ৰ ধৰিব লাগিব। তাৰ বজ্ৰ? প্ৰেম নামৰ বজ্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব। এই বজ্ৰক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কৰ্ণ শিকিছিলে পৰশুৰামৰ পৰা। সেইকাৰণে আমি এই বস্তুটো বজ্ৰ হিচাপে ধৰিব লাগিব। জীৱনলৈ এনেকুৱা বেদনা আহিব, গতিকে এই বেদনাৰ পৰা আমি কেনেকৈ মুক্তি পাম, সহ্য কৰিব পাৰিম, কেনেকৈ নিজক এই দৃঢ়তা আনিব পাৰিম, সেইটো আমি লক্ষ্য কৰিব লাগিব। সেই দৃঢ়তাৰ কাৰণে আমাক কৈছে যে ইন্দ্ৰই ধৰা বজ্ৰপাত ধৰিবলৈ জানিব লাগিব। সেই বজ্ৰ আমি যৌৱন কালত ধৰিব লাগিব, ডেকা চামে ধৰিব লাগিব। মোৰ জীৱনটো হৈছে কৰ্মময় জীৱন, গতিকে কৰ্ম কৰিব লাগিব, কৰ্মলৈ আমি চকু দিব লাগিব। আমি কৰ্মমুখীৰ পৰা আঁতৰি যদি অন্ধমুখী মায়ামুখী প্ৰেমৰ ৰূপ দিবলৈ যাওঁ, তেনেহ'লে জীৱনটোৰ কাৰণে ই এটা হানিকাৰক, ই এটা আমাৰ মানসিক বিকাৰ বুলি ৰূপ লয়। এই মানসিক বিকাৰৰ পৰা আমি সদায় ওলাই থাকিব লাগিব। সেই মানসিক বিকাৰৰ পৰা আমাক ওলাই থাকিবৰ কাৰণে এইখিনি উপায় দিছে। সেইকাৰণে বলিয়ে ইমান আমনি কৰিছে, ইমান অস্ত্ৰ মাৰিছে। কোনটো? বুকুৱেদি ভেদ কৰি পিঠিয়েদি উলিয়াই দিছে অস্ত্ৰ মাৰি। তাৰমানে আমাৰ জীৱনলৈ এই মায়াময় কৰ্মই আমাৰ হৃদয় ফালি দিব। এতিয়া প্ৰেম কৰাসকলে কয় তোমাৰ বিনে আৰু মোৰ কোনো নাই, এনেধৰণৰ মানে প্ৰেম কৰিবলৈ যায়। কিন্তু সেই হৃদয়ত দুইজনৰ মাজত হৃদয় দগ্ধ হৈ যায়, ফাটি যাওঁ হৈ যায়। তেতিয়া কি কৰিব লাগিব? এইবিলাক হৈছে মায়া। মায়াই ফালিব হৃদয়। গতিকে মায়াই যেতিয়া হৃদয় ফালি দিয়ে, তেতিয়া আমি অচেতন হৈ পৰোঁ। সেইকাৰণে ইন্দ্ৰ অচেতন হৈছে, ইন্দ্ৰৰ হাতীটোও অচেতন হৈছে। এই হাতীটোৱে কি বুজাইছে? জীৱনটোক বুজাইছে। ইন্দ্ৰৰ যিটো হাতী ঐৰাৱত, আমাৰ এই জীৱনটো ঐৰাৱত, এটা হাতীহেন জীৱন আমি লৈ আছোঁ, বুজা। আমাৰ এই জীৱনটোৰ বুজাই এই হাতীটোৱে লৈ আছে। কোনটোৱে? এই আমাৰ হাতীৰূপী এই জীৱনটো। গতিকে এইহেন বুজা লৈ আছে, শৰীৰৰূপী ইন্দ্ৰটো লৈ আছে এই বুজাটো। গতিকে এই হাতীকো অচেতন কৰি দিছে। সেইকাৰণে আমি জানিব লাগিব এই জীৱন হাতীৰূপী বুজাকো অচেতন কৰি দিব। ইয়াত আমি অচেতন হৈ যাম। সেইকাৰণে সেনেকুৱা মায়াত প্ৰেম কৰিছোঁ বুলি মায়াৰ বান্ধোনৰ প্ৰেমত পৰি পেলাই দগ্ধ হৈ যায়, হৃদয় ফাটি যায়। গতিকে সেই হৃদয় ফটা সময়ত আমি নিজকে সচেতনতা আনিব লাগিব। কেনেকৈ আনিম? হৃদয়ত 3 বাৰ ক'ব লাগিব ৰাম ৰাম ৰাম, কৃষ্ণ কৃষ্ণ কৃষ্ণ। তেতিয়া কি হয়? হৃদয়খন এবাৰ নিজেই চিন্তা কৰি চাওক, সকলোৱে চিন্তা কৰি চাওক এবাৰ নিজৰ হৃদয়খনত কৃষ্ণ 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 বুলি দেখিব। আপোনাৰ হৃদয়ত যিবিলাক বেদনা আছে, সেই বেদনাখিনি সম্পূৰ্ণ শান্তময় হৈ যাব। কাৰণ জীৱনত অহা এই বেদনাসমূহ ঈশ্বৰক অৰ্পণ কৰি দিয়ক আৰু নিজৰ কৰ্মত ৰতি হৈ যাওক। কাৰণ জীৱনটো হৈছে কৰ্মময়। যেতিয়া সোমাব দেখিব আপোনাৰ বজ্ৰ পুনৰ টান হৈ আহিছে, আপুনি পুনৰ শুদ্ধ ৰূপলৈ ঘূৰি আহিছে। তেতিয়া আপোনাক এইবোৰ বস্তুৱে আকৌ ফালিব নোৱাৰে। সেইকাৰণে কৈছে বলিৰ অস্ত্ৰই ইন্দ্ৰক ফালিছে, আৰু সেইকাৰণে বলিৰ অস্ত্ৰত ইন্দ্ৰ অচেতন হৈ পৰিছে। আমাৰ জীৱনটো অচেতন হৈ যায় এই মায়াৰ কবলত পৰি। গতিকে মায়াৰ কবলৰ অচেতনৰ পৰা আমি জাগিবলৈ হ'লে এই কৃষ্ণ নামৰ অমৃত পান কৰিব লাগিব। সেইকাৰণে ইন্দ্ৰ দেৱগণে অমৃত পান কৰাৰ কাৰণে বাৰম্বাৰ কৃষ্ণই আহি ৰক্ষা কৰি থাকে। কৃষ্ণৰ অমৃত পানৰ কাৰণে তেওঁলোকে পুনৰ জীয়াই যায়। মানে আমাৰ অচেতনতা ৰূপী মনৰ পৰা আমাক কি হয়? শুদ্ধ মন পুনৰ জাগিত হৈ যায়। এই যে ইয়াকে কোৱা হয় কেতিয়াবা চাইকেট্ৰিষ্ট প্ৰব্লেম লিখীয়া হৈ যায়, মানসিক বিকাৰ হৈ যাওঁ আমি ক'ৰবাত কোনো এটা কৰ্ম কৰোঁতে আমি তাৰ পৰা উদ্ধাৰ পাওঁ। কেৱল এই মানসিক বিকাৰৰ পৰা উদ্ধাৰ পোৱা এটাই পথ হৈছে আপুনি গোটেই কৰ্মখিনি ঈশ্বৰক অৰ্পণ কৰি দিয়ক। তাৰপিছত আপুনি শুদ্ধ পথলৈ আহক, শুদ্ধ ৰূপেৰে কৰ্ম কৰি যাওক, দেখিব আপোনাৰ জীৱনটো পুনৰ প্ৰফুল্লতা হৈ আহিব। এই কথাটো আমাক বুজাবৰ কাৰণে ইন্দ্ৰ আৰু বলিৰ যুদ্ধ কৈছে। সেয়ে কওঁ
যে আমাৰ উত্তৰ প্ৰজন্মৰ কাৰণে ইন্দ্ৰ আৰু বলিৰ এই কাহিনীটো আটাইতকৈ মূল্যৱান কাহিনী বুলি আমি অনুভৱ কৰোঁ। কৃষ্ণ যি কি নহওক, ইয়াৰ পৰা আমি আৰু আগুৱাই যাওঁ। ইন্দ্ৰক পিঠিত লয়া পাচক ফুচকি গয়া ফুলমুণ্ড জংকাৰয় কাণ নিদাৰুণ চুট পাই চিহৰিলা গজৰাই শব্দে লংঘিল স্বৰ্গমান। আৰু ইন্দ্ৰক পিঠিত লৈ গজৰাজ 3 খোজমান অলপ পিছলৈ আহিছে আৰু গজৰাজে ইন্দ্ৰৰ হাতীটো গজৰাজে চিঞৰিবলৈ আৰম্ভ কৰিলে, চিঞৰি দিছে। আৰু যি ইন্দ্ৰৰ গজৰাজৰ চিঞৰত স্বৰ্গ কম্পমান হৈ গৈছে। পাছে তিদখৰ স্বামী বাহনক চুমি স্বামী লুণ্ডি মুণ্ডি কৰিলন্ত স্থিৰ মাতন্ত বলি কচাই মহাপৰাভত পাই কুম্পে কাম্পে সমস্ত শৰীৰ। আৰু গজৰাজক চুমা খাবলৈ ধৰিছে ইন্দ্ৰই। তেওঁ মন অস্থিৰ হৈছে, লুণ্ডি মুণ্ডি হৈ গৈছে, ঘূৰি গৈছে। তাৰপিছতো গজৰাজক চুমা খাই নিজক আকৌ পুনৰ কি কৰিছে, তেওঁ মনটোক স্থিৰ কৰি আনিছে। আৰু বলি ৰজাৰ ফালে চাই তেওঁ মাত লগাবলৈ আৰম্ভ কৰিছে, কপি কপি মাত লগাইছে দুলৰি। হুনৰে বৰবৰ হতৰে হুমৰ যিটো তোৰ ইষ্ট দেৱ হেৰ কৰোহত ইতি লোকত ৰাখন্ত নাহিকে কেৱ এহি ইন্দ্ৰ এহি বুলি কৰে বজ্ৰতুলি সানিলা গাঁৱৰ বলে ঝাট ঝাট কৰি অগণি কণিকা বিদ্যুৎ সঞ্চাৰে চলে। আৰু তাৰ পাছত ইন্দ্ৰই পুনৰ নিজৰ মনটো স্থিৰ কৰি নিজৰ অচেতনতাক থিৰলৈ আনি বজ্ৰৰ দ্বাৰা লাহে লাহেকৈ বিদ্যুতৰ লেখীয়া, বিদ্যুৎ যেনেকৈ চালিত হয় ঠিক তেনেকৈ অস্ত্ৰ প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে। কাৰণ এই অচেতন মনৰ পৰা আকৌ চেতন মনলৈ আহিছে, মই কি কৰিবলৈ গৈছিলোঁ, মই এই মায়াৰ কবলত পৰি নিজক শেষ কৰিবলৈ ওলাইছিলোঁ দেখোন। এই ভাৱৰ পৰা পুনৰ যেতিয়া জাগিত হৈ শুদ্ধ পথত শুদ্ধ স্থিৰটো যেতিয়া গম পায় যে মই ক'ত গৈছিলোঁ, মইচোন মায়াৰ কবলত পৰি অচেতন হৈ নিজক শেষ কৰিব ওলাইছিলোঁ। যেতিয়া সেই স্থিৰটো আহি যায়, লাহে লাহে মন মগজ স্থিৰ কৰি কৰ্ম উদ্যোগ আগবাঢ়িবলৈ আৰম্ভ কৰে। আৰু যেতিয়া সেই কৰ্ম কৰে, কৰ্মৰ বজ্ৰ কৈছে, এতিয়া বজ্ৰ যেতিয়া ধৰে যে ভুল হৈছিল বুলি, তেতিয়া এই বলিৰূপী মায়াৰ বস্তুবিলাকক দিনে দিনে তেওঁ গম পাইছে ই এটা মায়াহে আছিল। এই মায়া হৈছে মায়াৰ সংসাৰৰ এটি খেলহে আছিল। এই খেলে মোকচোন দিনে দিনে বান্ধি লৈ গৈছে, মই সোমাই গৈছোঁ। গতিকে এই বলিৰ বলক মই পৰাভূত কৰিব লাগিব। তাই ইন্দ্ৰই কৈছে এতিয়া তোৰ ইষ্ট দেৱতাক তই আৰাধনা কৰ, বলিক কৈছে তোৰ ইষ্ট দেৱতাক আৰাধনা কৰ, এতিয়া তোৰ কিন্তু নিষ্ঠাৰ নাই বুলি ইন্দ্ৰই পুনৰ বজ্ৰ ধৰিছে। আমাৰ সেইটো কাৰণে কৈছে যে যৌৱনকালত উঠা বল শক্তি, লোভ মোহ, কাম ক্ৰোধৰ কামনাৰহিত এই শক্তিবিলাকক বলি শক্তিৰ লগত তুলনা কৰিছে, মায়াৰ শক্তিবিলাক। আৰু দেৱময়ী যি ঐশ্বৰিক শক্তি, আধ্যাত্মিক শক্তিক ইন্দ্ৰৰ শক্তিৰ লগত তুলনা কৰিছে। গতিকে এইখিনি শক্তিৰ লগত এই দুটা শক্তিৰ মাজত যুদ্ধ হৈ থাকেই সংসাৰখনত। গতিকে আমি জানিব লাগিব দেৱময়ী শক্তিক কেনেকৈ আমি বাৰম্বাৰ জগাই তোলোঁ, কামনাৰহিত শক্তিৰ পৰা আমি কেনেকৈ দেৱময়ী শক্তিক সদায় ঊৰ্ধত ৰাখিব পাৰোঁ,
সেই কথা আমি চিন্তা কৰিব লাগিব। সেইকাৰণে দেৱময়ী শক্তিটো আমাৰ তেতিয়াই থাকিব যদি আমাৰ মন চিত্তক কৃষ্ণ অৰ্পণ কৰি থকা হয়। যদি আমি কৃষ্ণত অৰ্পণ নকৰোঁ তেনেহ'লে কামনাৰহিত ভাৱনাসমূহে, মায়াৰ সংসাৰৰ ভাৱনাসমূহে আমাক দহি দহি মায়াৰ বান্ধোনত বান্ধি পেলাব। সেইকাৰণে কৈছে যেতিয়াই মায়াৰ বান্ধোনত আমাক বান্ধি পেলাব তেতিয়াই আমি এই দুখ অনুতপ্ত বেদনাই আমাক ভৰি যাব আৰু তেতিয়া দুখ বেদনাত তেওঁ দগ্ধ হৈ কান্দিবলগীয়া হ'ব। হৰিনামত দুখ নাই, সুখ আছে, কেৱলে আনন্দময় আছে হৰিনামত। দুখ আছে কলিৰ যুগত, কলিৰ থানত গ'লে দুখ পাবই। সেইকাৰণে কৈছে মাধৱদেৱে লিখি থৈ গৈছে, দুখৰ সাগৰ কলি। কলি হৈছে দুখৰ সাগৰ, তাতে আমি সোমাই পৰিছোঁ। কোন? পৰীক্ষিত ৰজা। তাতো পৰীক্ষিত ৰাজা, পৰীক্ষিত ৰজা গুণ দেখি কৰিলা ৰক্ষণ। কাৰ গুণ দেখিলে? কলিৰ গুণ দেখিলে। কি গুণ দেখিলে? তেওঁ সৰু হ'ব পৰা গুণটো দেখিলে কলি যুগত। সেইকাৰণে কৈছে যে এই কলি যুগত যদি মায়াৰ সাগৰত সোমাই থাকে তেনেহ'লে চাব এই দুখৰ উপৰিও দুখ পাই থাকে। সুখ যদি বিচাৰে কেৱল হৰিতে আছে, ঈশ্বৰৰ নামত আছে। নামৰ সুখৰ পিনে বেলেগত আৰু সুখ নাই। আৰু সেইকাৰণে কৈছে ঈশ্বৰৰ নামত আমাৰ চৰণ চিন্তি নিজক কি কৰিব? বজ্ৰ ধৰিব লাগিব, মনৰ বজ্ৰ ধৰিব লাগিব। দেখি দৈত্যপতি মুখলহপতি হানিলা বজ্ৰক লাগি, অমোঘ বজ্ৰত পৰি অস্ত্ৰজত চুনকি ভৈল ভাগি। বেগে বজ্ৰে গোয়া বলিৰ হিয়াত নিৰ্ঘাত যেন পৰিল, ঔভকুল কৰি হৰিৰ বিদাৰি ইন্দ্ৰৰ হাতে চৰিল। ব্ৰজই পুনৰ গৈ বলিৰ হিয়াত মাৰিছে, বলিক আঘাত কৰি পুনৰ বজ্ৰ আহি ইন্দ্ৰৰ হাতত পাইছেহি। এই যুদ্ধ হৈ আছে। প্ৰাণ গৈল চাৰি ধনু হৰ এৰি, শৰীৰ পৰিল ঢলি, তব তলবল কৰি কম্পিল ধৰণী, জীৱ সংহৰিলা বলি। আৰু ইন্দ্ৰৰ বজ্ৰত বলি কি হৈ গৈছে? মৃত্যুৰ মুখত পৰিছে। সেইকাৰণে যদি আমি ইন্দ্ৰহেন এই দৃঢ়তা, বজ্ৰহেন দৃঢ়তা যদি মনত ধৰোঁ, বলিহেন শক্তিয়ে আমাৰ জীৱনত কেতিয়াও ক্ৰিয়া কৰিব নোৱাৰে। সেইকাৰণে হৰি নামক আমি বজ্ৰ প্ৰহাৰ কৰিব কৈছে, হৰি নামক আমি বজ্ৰ হিচাপে ধৰিবলৈ কৈছে। হৰি নামক যদি আমি বজ্ৰ হিচাপে ধৰোঁ, এই বলিৰূপী ভাৱনাবিলাকে আমাক ক্ৰিয়া কৰিব নোৱাৰে আৰু এই বলিৰূপী ভাৱনাসকল মৃত্যুৰ মুখত পৰিবই। আমনি কৰি আছিলে ইমান দেৰি, এতিয়া বলি মৃত্যু হ'ল ইন্দ্ৰৰ বজ্ৰৰ কোবত। ভাবক, সেইকাৰণে আমাক দৃঢ়তা ধৰিব দিছে, তেতিয়াই মায়াৰ কবলৰ পৰা উদ্ধাৰ হ'ব। এতিয়া বলি পৰি গ'ল, মৃত্যু হ'ল বলি। গোটেই পৃথিৱী কম্পিব ধৰিলে, ধৰণী কম্পিব ধৰিলে, বলি পৰি গ'ল। আমি সেইদিনা নাটকখনত দেখিছিলোঁ নহয়, বলি পৰিছে, বলিৰ মৃত্যু হৈছে, বলিৰ মৃত্যু হ'ল। কিৰীটি কুণ্ডলে জলে কলেবৰ, মুখ চন্দ্ৰ যেন হাসে, যেন ইন্দ্ৰ জাতি পৃথিৱীত পৰি ধৰণী খণ্ড প্ৰকাশে, যেন পৰ্বত কহ পেলাইলা ভূমিত, পখাছে দকৰি চুৱে, শকতি হানিয়া ক্ৰোঞ্চক ভেদিলা, যেন শংকৰৰ পুৱে। বলি পৰিবাৰ দেখি দেৱসেনা বাৱে
কঢোল নাচে গাঁৱে চানি জয় ইন্দ্ৰবাণী লংঘিল স্বৰ্গৰ কুল। আৰু বলি যেতিয়া পৰি গ'ল সকলোৱে আনন্দ কৰিছে, ঢাক ঢোল বজাইছে, আৰু বলি কি হ'ল পৰ্বতহেন হৈ পেলাই পৰি আছে, পৰ্বতহেন হৈ গ'ল। যেতিয়া এই বলি যে মৃত্যুৰ পিছত এটা ডাঙৰ পৰ্বত হৈ পৰিল, এটা বিশাল পৰ্বত হৈ পৰিল, কি কাৰণে পৰিলে? পৰ্বতটো কিয় দেখালে পৰিল? পৰ্বতটো আমাক এইকাৰণে দেখুৱাইছে, এই কথাটো আমি সদায় অনুভৱ কৰিব লাগিব। যেতিয়া এই মায়াৰ কৰ্মবিলাকে আমাক ছেট কৰিব নহয়, এই মায়াৰ কৰ্মবিলাকক যেতিয়া আমাক ছেট কৰি থাকে, আমি যেতিয়া মায়াৰ কৰ্মক আকৌ পুনৰ হৰিনামেৰে যেতিয়া আমি ছেট কৰি আমাৰ জীৱনৰ পৰা মায়া কৰ্মৰ বন্ধনবিলাক যেতিয়া আমি আঁতৰাই দিম, আমাৰ জীৱনৰ পৰা আঁতৰি যাব, পিছফালে দেখিব কিমান ডাঙৰ আমি বেয়া কৰ্মৰ পৰা বাচি আহিম। সদায় নিচা খাই থকা, ড্ৰাগছ খাই থকা, ড্ৰাগছ সেৱন কৰি থকা, ড্ৰাগছ এডিক্টেড কোনোবা যদি আছে, সদায় যদি মদ খাই এডিক্টেড যদি কোনোবা আছে, সেইসকলে ভালকৈ শুনিব। যদি এৰিব মন আছে, যদি আপোনালোকৰ হৃদয়ৰ পৰা এই বস্তুবোৰ এৰিব মন আছে, এজন পবিত্ৰতা যদি লোক হ'বৰ মন আছে, জগত কল্যাণৰ এগৰাকী লোক যদি হ'বৰ মন আছে, তেনেহ'লে এই কথাটো সুন্দৰকৈ শুনিব, আপোনালোকে ধ্যান দিব। কাৰণ যিদিনাই আপোনালোকে এই কৰ্মকেইটা এৰি পেলাই পিছলৈ ঘূৰি চাব, দেখিব বহুত ডাঙৰ কৰ্মৰ পৰা আপোনালোক বাচি আহিছে। এতিয়া আপোনালোকে ব্যৱহাৰ কৰি থকালৈকে আপোনালোকক নালাগে যে আমি ইমান ডাঙৰ বিপদৰ কৰ্ম এটাত গৈ আছোঁ। যিদিনাই এৰিব, ভালকৈ ঘূৰি চাব পাছফালে, দেখিব এটা বিশাল কৰ্মৰ পৰা আপোনালোক বাচি আহিছে। নিজৰ জীৱনৰ বিশাল এটি মায়াৰ বান্ধোনত এটা বস্তুৰ এডিক্টেডত সোমাই গৈছে। দিনে দিনে এনেকৈ আপোনালোকৰ মানসিকতা সোমাই গৈছে, যিটো মানসিকতাৰে আপোনালোকে নিজক সেই মায়াৰ জালৰ পৰা ছেট কৰিব পৰা নাই। গতিকে সেই মায়াৰ জাল আপোনালোকে বধ কৰক, বধ কৰি দেখিব পিছফালে কিমান ডাঙৰ আপুনি বেয়া কৰ্মৰ পৰা বাচি আহিছে, নিজৰ জীৱনটো অনিষ্ট হ'বলৈ গৈ থকা জীৱনৰ পৰা ঘূৰি আহিছে। এবাৰ নিজে অনুভৱ কৰক, দেখিব আপুনি ইমান পবিত্ৰ হৈ আহিছে। সেইটোৱে কথাই আমাক ইয়াত ভাগৱতে বুজাইছে যে এই মায়াৰ বস্তুবিলাকে আমাৰ জীৱনটোক সদায় আমনি কৰি থাকে। বলিয়ে সদায় ইন্দ্ৰক আমনি কৰি আছে, তাৰমানে আমাৰ এই জীৱৰূপী ইন্দ্ৰৰ ওপৰত মায়াৰ কাম, ক্ৰোধ, লোভ, মূৰ, এই মায়াৰূপী আমি যে এই বস্তুটোৰ তৃপ্তি, জিভাৰ তৃপ্তি, লোভৰ তৃপ্তি ইত্যাদিত আমি সোমাই গৈ থকাৰ কাৰণে আজি আমি সেই বস্তুটো সেৱন কৰি আছোঁ, তাৰ মায়াত সোমাই গৈছোঁ সেই বস্তুটো। গতিকে সেই বস্তুটো যিদিনাই আমাৰ মনৰ পৰা আমি বধ কৰি দিম, আমাৰ মনৰ পৰা উলিয়াই দিম, তেতিয়া দেখিব সেই বস্তুটো বিৰাট ডাঙৰ বস্তুৰ পৰা আমি হাত সাৰিছোঁ। ঠিক তেনেকৈ ইন্দ্ৰ দেৱতাৰ ওচৰত যেতিয়া বলিৰ মৃত্যু হৈছে, এটা বিশাল ডাঙৰ পৰ্বত হৈ পৰিছে। যেতিয়ালৈকে ইন্দ্ৰ দেৱতাৰ লগত যুদ্ধ কৰি আছে, ইন্দ্ৰও হাৰি আছে। তাৰমানে ইন্দ্ৰ হাৰি আছে কেলে? বলিৰ ওচৰত বাৰম্বাৰ হাৰিছে, অচেতন হৈ গৈছিলে। কিয় অচেতন হৈছিলে? কাৰণ এই মায়াৰ বস্তুবিলাকে আমনি কৰি কৰি আমাৰ চেতনৰূপী মনটোক অচেতন কৰি দিয়ে। সুপ্ত হৈ আছে আমাৰ পবিত্ৰ মন, আমাৰ প্ৰত্যেকজন লোকৰ হৃদয়ত পবিত্ৰ মন সোমাই আছে, পবিত্ৰতা সোমাই আছে, ঈশ্বৰ সোমাই আছে। সেইকাৰণে কৈছে যে সবাৰে হৃদয়ত আছোঁ মই হৰি। গতিকে হৰি সবাৰে হৃদয়ত আছে, একবাৰ জাগ্ৰত কৰক, আৰু জাগ্ৰত কৰিলে দেখিব আপোনালোকে কিমান ডাঙৰ বিশাল কৰ্ম এটাত গৈছে, তাৰ পৰাও আপোনালোকে ঘূৰি আহিব পাৰিছে। আমাৰ প্ৰজন্ম আজি সেইবিলাকত গৈ গৈ নিজকে অনুভৱ কৰিব পৰা নাই, ক'ত গুচি গৈছে। গতিকে আমি সবে ভাবোঁ যে নিজক সেই বস্তুবিলাক এৰি পেলাই নিজকে এবাৰ অনুভৱ কৰিব, পবিত্ৰতাৰ মনলৈ আনক। দেখিব এই বলি যেনেকৈ পৰ্বতহেন হৈ পৰি গৈছে, ঠিক তেনেকৈ আপুনিও আপোনাৰ জীৱনত অহা এই কামুকতা ভাৱনাবিলাকে, এই বস্তুটোৰ প্ৰতি যিটো আকৰ্ষণ, লোভ, মোহ,
এই বস্তুটোৰ প্ৰতি থকা কামুকতা ভাৱটো আমাৰ যি যদি আমি খুব মানে ৰাগিয়াল বস্তু মদ সেৱন কৰি আছোঁ, মদটোৰ প্ৰতি আমাৰ জাগিত হোৱা কাম ভাৱনাটো, সেই মদৰ প্ৰতি আমাৰ কাম ভাৱনা থকাৰ কাৰণে আমি মদ সেৱন কৰিছোঁ। ড্ৰাগছৰ প্ৰতি থকা আমাৰ কাম ভাৱনা থকাৰ কাৰণে আমি ড্ৰাগছ সেৱন কৰিছোঁ। এই কাম ভাৱনাটোক ছেট কৰিব লাগিব। সেইটোকে কৈছে কি কাম ক্ৰোধ লোভ মোহ। সেই বস্তুটো খাবলৈ আমাৰ যিটো লোভ, এই লোভটোক আমি ছেট কৰিব লাগিব। ছেট কৰি দেখিব যে আপোনালোকেও পবিত্ৰতা হৈ আহিছে, জীৱনটো পবিত্ৰতা হৈ আহিছে। আৰু পবিত্ৰ জীৱনত সৎ পথত পবিত্ৰ জীৱনত এদিন সঁচাই শেষত উন্নত আছে, পবিত্ৰতা আছে। দেখিব সমাজৰ মাজত আপুনি এজন পবিত্ৰতা যেতিয়া হ'ব, যেতিয়া আপুনি সন্মুখেদি গৈ থাকিব নিজক অনুভৱ কৰিব যে মই এজন পবিত্ৰ লোক আৰু মই পবিত্ৰ হৈ যাম, আনৰ মাজত মই এজন ভাল মানুহ হ'ম। এই ভাৱটো যদি যিজনে লৈ যাব তেওঁ ভাল হ'বই লাগিব। যিজনে ল'ব যে আনতকৈ মই এজন ভাল ল'ৰা হৈ থাকিম, মোৰ জীৱনলৈ এই বেয়া বস্তুসমূহে কেতিয়াও আমনি কৰিব নোৱাৰে। যদি আমনি কৰিবলৈ আহে তেনেহ'লে ভগৱানক অৰ্পণ কৰি দিয়ক, হে প্ৰভু কৃপা কৰক, হে প্ৰভু কৃপা কৰক, যাতে মই এই বস্তুত মই কেতিয়াও নপৰোঁ। সেই বুলি ভগৱন্তৰ ওচৰত অৰ্পণ কৰি দিয়ক, দেখিব আপুনি পবিত্ৰতা হৈ আহিব। সেইকাৰণে এতিয়া কি হ'ল, বলিৰ মৃত্যু হ'ল। সেইকাৰণে কৈছে যে যোনে ঈশ্বৰৰ নাম ল'ব, পবিত্ৰতা হ'ব, তেওঁৰ জীৱনত এই মায়াৰূপী ভাৱবিলাক মৃত্যু হ'ব। মায়াৰূপী ভাৱেই হৈছে আমাৰ বলি। এইটোৱে কৈছে যে বলি এটা বিশাল পৰ্বত হৈ মাটিত পৰিছে আৰু দেৱতাসকলে জয় 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 বুলি গাইছে। তাৰ মানে কি হয়, আপোনাৰো দেৱতাসকলে জয় জয় গাব। কোনবোৰ জানেনে? যেতিয়াই আমি বেয়া বস্তু খাই দিওঁ আমাৰ জিভাখনত থকা দেৱতা নাথাকে নহয়। সেইকাৰণে আমাৰ জিভাখনে কি কয়, আমি যিটো শব্দ ক'বলগীয়া শব্দ আমি ক'ব নোৱাৰোঁ। অধিক ৰাগিয়াল সেৱন কৰা মানুহজনৰ শব্দ বাক্য জানো শুদ্ধকৈ ওলায়? নোলায় নহয়। কিয় নোলায় এবাৰ ভাবক। কাৰণ তেওঁ জিভাত থকা দেৱতাজনে কাম নকৰে। কাণেৰে জানো শুদ্ধকৈ শুনে? নুশুনে। কিয় নুশুনে? তেওঁ কাণত থকা দেৱতাজনে ভালকৈ কাম নকৰে। চকুৱে জানো ভালকৈ দেখে? নেদেখে। কেলৈ নেদেখে? কাৰণ তেওঁ আদিত্য দেৱতাই কাম নকৰে। আৰু যেতিয়াই আপুনি এই বেয়া বস্তুবিলাক ত্যাগ কৰিব, দেখিব আপোনাৰ কাণে ভালকৈ শুনিব, চকুৱে ভালকৈ দেখিব, নাকেৰে গোন্ধ ভালকৈ ল'বলৈ পাৰিব, জিভাৰেও শুদ্ধতাৰে বাক্য ক'বলৈ আপোনাক দিব, ভৰি দুখনেও শুদ্ধতাৰে আপোনাৰ গমন কৰিলেও খোজকাঢ়িলেও আপুনি ঢলং পলং নহয়। কিন্তু নিচা খোৱা মানুহ এজন ঢলং পলং হৈ যায় নহয়। এডেক্টিভ ল'ৰা এজন ঢলং পলং হৈ যায়, নিজে কি কৰিছে একো গম নাপায়, মন চন্দ্ৰৰে কাম নকৰে, জ্ঞান চন্দ্ৰৰে কাম নকৰে। গম পাইছেনে? তো বলি ভাৱবিলাকে সেইবোৰ কাম নকৰে। এতিয়া কি হ'ল, বলি যেতিয়া মৰি গ'ল দেৱতাবিলাক আনন্দ হৈছে। যেতিয়া আপোনাৰ মন মগজত এই কামুক এই বলিৰূপী ভাৱবিলাক যেতিয়া গুচি যাব, আপোনাৰ জ্ঞানে কাম কৰিব, মন চন্দ্ৰই কাম কৰিব, প্ৰাণেও কাম কৰিব, দেহৰ প্ৰতিটো অংগই যেতিয়া কাম কৰিব আপুনি আনন্দত থাকিবলৈ পাব। সেয়া হৈছে প্ৰকৃত আনন্দ। সেইকাৰণে আমাক কৈছে সবাই হৰি নামলৈ আহক, ঈশ্বৰৰ নামলৈ আহক। ঈশ্বৰৰ নাম ল'লে পবিত্ৰতা হৈ সংসাৰ আমি তৰিব পাৰিম। কৃষ্ণ, আজিলৈ আমি ইমানতে ৰাখোঁ। আকৌ অহা কালিলৈ যদি সময় পাওঁ ছবিৰ পৰা আপোনালোকৰ আগত আমি পুনৰ আগবঢ়াই নিম। আৰু আপোনালোকে এনেকৈ সুন্দৰ সুন্দৰ কথা আমাৰ পৰা শুনিবলৈ পাব। আৰু সদায় আপোনালোকক এনেকৈ শুনাই থাকিম বুলি যেন ভগৱানে যদি কৃপা কৰে, সদায় যেন আপোনালোকক কেনেকৈ আমি শুনাই থাকিব পাৰোঁ। কৃপা কৰিব, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে আপোনালোকৰ ওচৰলৈ হৰিনামৰ এটি অমিত বাণী যেন সদায় এনেকৈ আমিও চৰ্চা কৰোঁ, আৰু চৰ্চা কৰি আমাৰ মন চিত্ত শুদ্ধ হৈ থাকক। আৰু আপোনালোকৰো মন চিত্ত শুদ্ধ কৰিবলৈ যিমানখিনি পাৰোঁ আমি সবে চেষ্টা কৰি যাম। গতিকে ঈশ্বৰে যেন যেতিয়ালৈকে কৃপা কৰিব আপোনালোকৰ ওচৰত সদায় এনেকৈ আহি থাকিবলৈ যেন পাৰোঁ, সেইটোকে আপোনাৰ সবৰ শ্ৰীচৰণত নথৈ কোটি সেৱা ধৰিছোঁ। কৃষ্ণ হৰি, ও ৰাম।